জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মা পৰীৰ দেউতাকক মাতি পঠালা পৰীক কৈছা নাই কোৱা পৰীক এবাৰ কৈ ল'ব লাগিছিল নেকি তাই আকৌ বেয়া পায় নেকি মা আচলতে ঘৰৰ লক্ষ্মী ঘৰখন আপোনাৰ সদায় ঘৰেই হৈ থাকিব পেটত কপত থকা মানুহৰ ঘৰত লক্ষী নাথাকে মই জানো তোমাৰ কি কি পেকিং কৰিব লগা আছে আজি ৰাতিয়েই কৰি থবা কেতিয়াবা জ্ঞানী মানুহৰো ভুল হয় মহবোৰ কেতিয়াও বিষ খোৱাৰ সুবিধা দিব নালাগে মই কি ভুল কৰিলো কওকচোন ইমান হঠাতে যে এনেকুৱা এটা সিদ্ধান্ত লৈ পেলালে আজি ৰাতিপুৱালৈকে দেখোন সকলোবোৰ ঠিকেই আছিল আপুনি কওকচোন কি হৈছে একো হোৱা নাই পৰী মায়ে মিছা আশা এটা লৈ থাকিব খোজা নাই আৰু আপুনি ময়ো ছোৱালী এদিন মাকে বিদায় দিব লাগিবই মোক মা বুলি ভাবিলে সেই সুবিধাটো হাঁহি হাঁহি দিয়া
মই তোমাক অনুৰোধ কৰিছোঁ, এনেকে নকৰিব। মোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। মই যদি ভুল কৰোঁ আপুনি মোক খং কৰিব, গালি পাৰিব, দৰকাৰ পৰিলে মোক চৰ এটাও মাৰি দিব। মা, মোৰ জীৱনৰ যিকোনো সিদ্ধান্ত ল'ব পৰা অধিকাৰ আপোনাৰ আছে মা। কিন্তু মোক এনেকে আপোনালোকৰ পৰা আঁতৰ নকৰিব। আঁতৰত থাকি নিজৰ হৈ থাকা, ওচৰত থাকি পৰ নহবা। মা, ও মা, মা, কিবা এটা খাবলৈ দিয়াচোন। আজিকালি সন্ধিয়া একো খাবলৈ নিদিয়া যে। তই নিজেই বনাই খা, তই এতিয়া সৰু ছোৱালী হৈ থকা নাই। কি মই বনাম? বৌ থাকোঁতেই ভাল আছিলে, একো ক'বই নালাগে। লৈ আগৈ বৌয়েৰক আকৌ। মই অনবৰতে তহঁতৰ খোৱা যতনাই থাকিব নোৱাৰো। বেছি কৰা তুমি অলপ। শুনচোন, লুনাই মলদ্বীপৰ হোটেলৰ নামটো কিয় নাজানে? লুনাই হোটেলৰ নাম কিয় নাজানে মই কেনেকৈ জানিম? তাই চাগে হোটেলৰ নামটো পাহৰি গ'ল। মলদ্বীপৰ দৰে ঠাইলৈ গৈ তাই হোটেলৰ নামটোও নাচালেনে? মা, আমি মলদ্বীপছ হোটেল চাবলৈ যোৱা নাই, সাগৰৰ পাৰত ফুৰিবলৈ গৈছিলোঁ। যা তাৰমানে হেই মা, ৱাটাৰ ভিলা, বেগিলনিয়া, মলদ্বীপছ, ৰাইট ৰিচা? য়েছ, অঁ, নামটো এতিয়া মোৰ মনত পৰিছে। তাকে গৈ দেউতাৰক কবি গৈ। এইটো কথাকে লৈ যা তা ভাবি আছে। ভাবি থাকক,
দেউতাই যে মোৰ ওপৰত বিশ্বাস নকৰে এইটো কথা জানি মোৰ খুব দুখ লাগে। মন বহাগী মন বহাগী মা, আমি মলদ্বীপছ হোটেল চাবলৈ যোৱা নাই, সাগৰৰ পাৰত ফুৰিবলৈ গৈছিলোঁ। যা তাৰমানে হেই মা কি হৈছে মা? দেউতাই দিনত লুনালৈ ফোন কৰিছিল। অঁ তাই মলদ্বীপৰ হোটেলৰ নামেই পাহৰিছে। এইটো কথাতে দেউতাৰে সন্দেহ কৰিছে। আৰে তাতে সন্দেহ কৰিব লগা কি আছে? তাৰ হোটেলৰ নামবোৰে এনেকুৱা, ইহঁতে পাহৰি গৈছে। মোক দেখোন অলপ আগতে ক'লে। কি কৈছে? ৱাটাৰ ভিলা, বেগিলনিয়া, মলদ্বীপছ। ৰাইট ৰিচা? য়েছ, অঁ নামটো এতিয়া মোৰ মনত পৰিছে। তাকে গৈ দেউতাৰক কবিগৈ। এইটো কথাকে লৈ যা তা ভাবি আছে। ভাবি থাকক। দেউতাই যে মোৰ ওপৰত বিশ্বাস নকৰে এইটো কথা জানি মোৰ খুব দুখ লাগে। ৰিয়েলি আই মিন ইট। আচ্ছা হ'ব দে, মই দেউতাৰ লগত কথা পাতিম। কিবা কবি মোক? এই তুমি বোলে তাইৰ ফ্ৰেণ্ডক ফোন কৰিছিলা আৰু তাই হোটেলৰ নাম ক'ব নোৱাৰাৰ কাৰণে সিহঁতক সন্দেহ কৰিছা? মোক দেখোন অলপ আগতে ক'লে। কিবা বোলে ৱাটাৰ ভিলা নেকি? আৰু লগত কিবা এটা কৈছিলে নহয়, কি আছিলে? লোকেশ্যন বেগিলনিয়া, মলদ্বীপছ। অঁ বাৰু হ'ব দে, সেইবিলাক বাদ দে। মই এতিয়া সেইবিলাক কথা ভাবি থকা নাই। মই তহঁত দুটাৰ লগত বেলেগ এটা কথাহে পাতিব খুজিছোঁ। কি কথা? মই অনন্যাৰ দেউতাকলৈ ফোন কৰিছিলোঁ। তাৰপিছত? তেওঁ এতিয়া অনন্যাৰ বিয়াৰ কোনো প্লেন প্ৰগ্ৰাম নাই বুলি ক'লে। আপুনি পাৰিলে এবাৰ পৰীক সুধিবচোন, পৰীয়ে আপোনাক সন্দেহ কৰিছে নেকি? যদি কৰিছে তেন্তে আপুনি জানিব তেওঁৰ চকুত আপুনি আৰু পৰি গ'ল। স্বৰ্ণা, এটা কাম কৰা, তুমি গৈ থাকা নেকি? ৰাতি হ'ল নহয়। ৰ'বা, খুৰীক মেডিচিন কেইটা ভালকৈ বুজাই থৈ যাওঁ। নহ'লে তুমি যিহে সময়ত যে মেডিচিন নাখাবা মই খুব ভালকৈ জানো। তোমালোক আহিলা? খুৰী, এক্সৰে কৰাই আহিলোঁ। ডক্টৰে কৈছে হেয়াৰ লাইন ফ্ৰেকচাৰ হৈছে, বেছি চিন্তা কৰিব নালাগে। আৰু তুমি এইকেইদিন ক'লৈকো ওলাই নাযাবা কিন্তু। ডক্টৰে কি কৈছে একো গুৰুত্ব নাই মানে ন, সেইকাৰণে মই ভিতৰলৈ আহিছোঁ। ইয়াতে মেডিচিন কেইটা আছে, ৰাতি কিবা এটা খোৱাৰ পিছত খাবলৈ দিব। লওক দিয়া। মই আহিছোঁ। স্বৰ্ণালী, থেংক ইউ। মন বহাগী মন বহাগী ডক্টৰে কৈছে হেয়াৰ লাইন ফ্ৰেকচাৰ হৈছে, বেছি চিন্তা কৰিব নালাগে। আৰু তুমি এইকেইদিন ক'লৈকো ওলাই নাযাবা কিন্তু। খুৰী, ডক্টৰে নীলমক দুদিনমান ৰেষ্ট ল'বলৈ দিছে। সেই ৰাতিটো পাৰ হ'লে বিষ ভালেই হ'ব, ভাল হৈ যাম কাইলৈ। ডক্টৰে কি কৈছে একো গুৰুত্ব নাই মানে ন, সেইকাৰণে মই ভিতৰলৈ আহিছোঁ। ইয়াতে মেডিচিন কেইটা আছে, ৰাতি কিবা এটা খোৱাৰ পিছত খাবলৈ দিব। লওক
দিয়া মই আহিছোঁ। স্বৰ্ণালী থেংক ইউ। মই কৰিবলগীয়া কামটো তুমি কৰিলা। আচলতে মোৰ মনলৈকে অহা নাছিলে। তোমালোক যোৱাৰ পাছত মোৰ লগৰ এজনী আহিছিলে। তাইহে ক'লে তাই ভতিজাকটোৰো হেনো এনেকৈ সৰু এক্সিডেণ্ট এটা হৈছিলে। ঘৰতে চাফা কৰি পেলাই থৈ দিলে। পাছত চেপ্টিক হৈ পেলাই ভৰিটোত বহুত ডাঙৰ প্ৰব্লেম হ'ল। এতিয়া বহুত টকা খৰচ কৰি যোৱা মাহত অপাৰেশ্যন কৰিছে। মা কাৰ কথা কৈছা? মানে শৰ্মা আণ্টিহঁতৰ কাকুৰ? অঁ মানুহে পৰাখিনি প্ৰিকশ্যন ল'ব লাগে সময়ত। মই আহোঁ, তুমি কিন্তু কলৈকো ওলাই নাযাবা। আহ ভিতৰলৈ ব'ল। মায়ে আজি স্বৰ্ণালীক থেংকছ ক'লে? আচৰিত। মা নাহৰৰে কুলিটিয়ে মিলিলে পাহি